কেতিয়াবা ভাবি চাইছেনে যে আমি যেতিয়া সি মেজৰ কৰ্ডটো ধৰো এনেকে ইয়াত নোট কিটা বাজে জি সি ই জি সি ই তাৰ মানে সি মেজৰ কৰ্ডটোত আমাৰ নোট কিটা থাকে সি ই জি কিন্তু আমি যদি এতিয়া এটো জি নোট এটো সি নোট এটো ই নোট এই তিনটাও যদি বজাও then that is also a C major এই তিনটা বজাও and this is called a triad তিনটা নোট আমি ধৰিছো গুটে কিটা নোট ধৰা নাই তেনেকে তাৰ পিছত যদি আমি তলৰ কিটা চাও C E G মানে 5th string 4th string আৰু 3rd string যদি চাও 5th 4th 3rd okay this is also a C major okay এটো C major triad then আকৌ যদি এই তিনটা ধৰো this is also C major triad E G C আছে তাৰ পিছত আকৌ যদি আমি 3rd 2nd আৰু 1st ধৰো তেতিয়াও G C E আছে that is also a C major triad okay তো এটা কৰ্ডৰ মেজৰ কৰ্ডৰ তিনটা ট্ৰায়াড থাকিব পাৰে এটা হল ৰুট পজিশন যত আমি এটা C নোট ধৰিলো এটা E নোট ধৰিলো আৰু এটা G নোট C E G this is the root position এটা থাকে ফাৰ্স্ট ইনভাৰ্জন যত আমি থাৰ্ড নোটটো ওপৰ দিও মানে E G C কৰিবলৈ তো E G C কৰিবলৈ হলে মই কৰিম এনেকে 8 ফেট আৰু 7 ফেটত E G C এটো কৰ্ডৰ পৰা আহিছে C মেজৰ এই তিনটা আৰু এটা কৰিম আমি G C E এখিনি যত G C আৰু E হল this is the second inversion যত আমাৰ 5th to আহিছে তো তেনেকে বাকি দুটা স্ট্ৰিংটো পাব উলিয়াই চাব it's very essential